হেল্ল' ষ্টুডেণ্ট, এইখন হৈছে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এডুকেশ্যন কুৱেশ্যন পেপাৰ। ফুল মাৰ্কছ আছে 100 আৰু পাছ মাৰ্কছ আছে 30। ইয়াতে ফাৰ্ষ্টটো আছে নিৰ্দেশানুসৰি সমূহ উত্তৰ দিয়া, যিকোনো 12টা। এইকেইটা MCQ আছে ইয়াতে 12টা। ফাৰ্ষ্টটো আছে খালী ঠাই পূৰ কৰা। এইটো আছে লেটিন ভাষাৰ ডিউক শব্দৰ অৰ্থ কি? বিটো আছে জন ডিউইয়ে শিক্ষাক ত্ৰিপক্ষীয় পদ্ধতি হিচাপে অভিহিত কৰিছে আৰু তিনিটা পক্ষৰ শিক্ষাৰ্থী, শিক্ষক আৰু দেশক সামৰি লয়। এইটো লিখিব লাগিব। ইয়াতে গোটেইকেইটা 4টা ভাষাতে ইয়াতে আছে। তোমালোকে ইংলিছ মিডিয়ামৰ হ'লেও চাব পাৰিবা। তাৰপিছত চিটো আছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মুখ্য পৃষ্ঠপোষক আছিল। ডিটো আছে বীৰ পূজা হৈছে দেশ কালৰ বৈশিষ্ট্য। ইটো আছে সৰ্ব প্ৰাণবাদিতা হৈছে দেশ কালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। এফটো আছে 1791 পৰা 1871 চনৰ ভিতৰত দেশে পোন প্ৰথম কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। যিটো আছে ইংৰাজীৰ সাইকোলজি শব্দটো দেশ ভাষাৰ পৰা উৎপত্তি হৈছে। এইচটো আছে আবেগৰ ইংৰাজী প্ৰতিশব্দ ইমোচন শব্দটো লেটিন ভাষাৰ দেশ শব্দৰ পৰা আহিছে। তাৰ পাছত আছে এটা শব্দ বা বাক্যত উত্তৰ দিয়া। এইখিনি কুৱেশ্যন হয়। একটো আছে মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সুসামঞ্জস্য আৰু প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা। এই উক্তিটো কাৰ? ইয়াত যেটো আছে এটা জাতি বা এখন দেশৰ ভাগ্য বিদ্যালয়ৰ শ্ৰেণীকোঠাত গঢ় লয়। কোনখন শিক্ষা আয়োগে এই মন্তব্য দিছিল? কেটো আছে CD ৰোমৰ সম্পূৰ্ণ ৰূপটো কি? এলটো আছে বিশ্ববিদ্যালয় অনুদান আয়োগ কোন চনত গঠন কৰা হৈছিল? এমটো আছে NCERTৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াত ফুল মিনিংটো লিখিব লাগিব। এনটো আছে কোনে পোনপ্ৰথম সমাজমিতিক পদ্ধতিটোৰ বিকাশ ঘটাইছিল? ওটো আছে ভ্ৰান্ত প্ৰত্যক্ষ কাক বোলে? এইখিনি হয় 1 নম্বৰীয়া কুৱেশ্যন। তাৰপিছত 2টো আছে তলৰ প্ৰশ্নসমূহ যিকোনো 12টাৰ উত্তৰ দিয়া। এইকেইটা 2 নম্বৰীয়া হয়। ফাৰ্ষ্টটো আছে এটো আনুষ্ঠানিক শিক্ষা বুলিলে তুমি কি বুজা? বিটো আছে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া, ব্যাখ্যা কৰা। চিটো আছে শৈশৱকাল কাক বোলে? ডিটো আছে বৃদ্ধি আৰু বিকাশৰ মাজত থকা দুটা পাৰ্থক্য লিখা। ইটো আছে এখন বিদ্যালয় স্থাপন কৰা এটা বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰয়োজনীয় দুটা চৰ্ত লিখা। এফটো আছে কম্পিউটাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। যিটো আছে অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম বুলিলে কি পাঠ্যক্ৰম কাক বোলে? এইচটো আছে জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দুটা কাৰ্য লিখা। আইটো আছে শিক্ষা মনোবিজ্ঞান কাক বোলে? জেটো আছে পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা লিখা। কেটো আছে মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য লিখা। এলটো আছে মেৰু মজ্জাৰ দুটা কাৰ্য লিখা। এমটো আছে উদ্দীপক কাক বোলে? এনটো আছে সূক্ষ্ম গ্ৰন্থিৰ দুটা কাৰ্য লিখা। ওটো আছে শ্ৰীৰামপুৰ ত্ৰয় কাক বোলে? 3 নম্বৰলৈ আহো। এতিয়া আমি 2 নম্বৰখিনি খতম হ'ল। এতিয়া আমি 3 নম্বৰ আহো। ইয়াতে আছে তলৰ প্ৰশ্নসমূহৰ যিকোনো 10টাৰ উত্তৰ লিখা। এইকেইটা 4 নম্বৰীয়া। যিকোনো 10টাৰ। এটো আছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ 4টা সবলতা লিখা। বিটো আছে শিক্ষা আৰু দৰ্শনৰ মাজত থকা সম্বন্ধ আলোচনা কৰা। চিটো আছে বাল্যকালৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।
ডিটো আছে কৈশোৰৰ 4টা মনোদৈহিক প্ৰয়োজন লিখা। ইটো আছে ইমেইলৰ 4টা সুবিধা লিখা। এফটো আছে অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা আলোচনা কৰা। জিটো আছে সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ 4টা উদ্দেশ্য লিখা। এইচটো আছে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ আলোচনা কৰা। আইটো আছে এজন শিক্ষকে কিয় মনোবিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন আলোচনা কৰা। এইখিনি 4 নম্বৰীয়া। আৰু আছে জেটো আছে মস্তিষ্কৰ প্ৰধান ভাগসমূহ আলোচনা কৰা। কেটো আছে প্ৰেৰণাৰ 4টা শৈক্ষিক বিশেষত্ব লিখা। এলটো আছে অভ্যাসৰ 4টা বৈশিষ্ট্য লিখা। এমটো আছে গুৰুকুল প্ৰথাৰ ওপৰত এটি চমু টোকা লিখা। এনটো আছে 1813 চনৰ চাৰ্টাৰ আইনৰ ওপৰত এটি চমু টোকা লিখা। ওটো আছে বুনিয়াদী শিক্ষাৰ 4টা বিশেষত্ব লিখা। এইখিনি আছিলে 4 নম্বৰীয়া। এতিয়া আমি নেক্সট আহো 4 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াতে এইখিনি হৈছে 6 নম্বৰীয়া। ইয়াতে আছে তলৰ প্ৰশ্নসমূহ যিকোনো 4টাৰ উত্তৰ লিখা। ইয়াতে তোমালোকক যিকোনো 4টাৰ 6 নম্বৰীয়া কুৱেশ্যন আছে লিখিব দিছে। এইটো আছে অনৌপচাৰিক শিক্ষা কাক বোলে? আনুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা। বিটো আছে বৃত্তিমুখী শিক্ষা কাক বোলে? শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা। সিটো আছে এজন শিক্ষকৰ 2টা ব্যক্তিগত গুণ লিখা। নতুন পৰিস্থিতিত এজন শিক্ষকৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বান আলোচনা কৰা। প্ৰত্যাহ্বানসমূহ। ডিটো আছে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ 2টা উদ্দেশ্য লিখা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। ইটো দিছে প্ৰবৃত্তি কাক বোলে? প্ৰবৃত্তি পৰিশোধনৰ সাধাৰণ পদ্ধতি আৰু কৌশলসমূহ আলোচনা কৰা। এফটো আছে কোন চনত উদৰ ঘোষণা পত্ৰ প্ৰকাশ কৰা হৈছিল? উদৰ ঘোষণা পত্ৰৰ পৰামৰ্শৱলী আলোচনা কৰা। এইখিনি হৈছে 6 নম্বৰীয়া কুৱেশ্যন। এই কুৱেশ্যনখন তোমালোকৰ 25 মাৰ্চত হ'বলগীয়া পেপাৰ হয়। তোমালোকে ভালকে চাবা পেপাৰখন। ইয়াৰ পৰা কমন পৰিব। আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা দেন ভিডিঅ'টোত লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে যদি এই চেনেলটোলৈ নতুনকৈ আহিছা দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই। বাই বাই।